নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি ৰাতি বৰ দেৰিকৈ এটা ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। ইয়াৰ কাৰণটো হ'ল আপোনালোকে দেখিছেই যে আমাৰ গাঁৱৰ যি ৰাজহুৱা নামঘৰভাগ সজাই পৰাই তুলি থকা হৈছে, ধুনীয়াকৈ সজোৱা হৈছে। গাঁৱৰ বহু জ্যেষ্ঠজন আছে, ইয়াতে যুৱকসকল আছে, ইয়াতে দুই এগৰাকী যুৱতীও আছে, মহিলাসকল আছে। ইয়াৰ কাৰণটো এইটোৱে যে অহাকালিলৈ আমাৰ গাঁৱৰ যি ৰাজহুৱা নামঘৰ, এই নামঘৰভাগ প্ৰতিষ্ঠা কৰা হ'ব। আৰু আপোনালোকে প্ৰত্যেকেই যিহেতু জানে যে অসম চৰকাৰৰ ফালৰ পৰা নামঘৰসমূহ পুনৰ নিৰ্মাণ কৰিবলৈ এটা আৰ্থিক সাহায্য দিয়া হৈছিলে। আমাৰ নামঘৰভাগো বহু পুৰণা যিহেতু আছিলে, গতিকে আমাৰ নামঘৰেও সেই আৰ্থিক সাহায্য পাইছিলে। কিন্তু আমাৰ গাঁৱৰ ৰাইজ, প্ৰত্যেকখন ঘৰৰ লোক, লগতে বিয়া দিয়া ছোৱালীয়ে হওক বা বিভিন্নজনে আৰ্থিক সাহায্য দি এই নামঘৰভাগ আমাৰ বহুত ধুনীয়াকৈ সজাই তোলা হৈছে। আচলতে যিটো চৰকাৰৰ ফালৰ পৰা দিছিলে, আচলতে সেইটোৰ তুলনাত আমাৰ গাঁৱৰ ৰাইজে মিলি যিখিনি আৰ্থিক অনুদানেৰে নামঘৰভাগ বনাইছে, আপোনালোকে ভিতৰভাগ যেতিয়া আপোনালোকক দেখাই আছোঁ, আপোনালোকে দেখিয়ে গম পাইছে যে কিমান এটা বৃহৎ টকা খৰচ কৰি গাঁৱৰ ৰাইজ মিলি সকলোৱে এই অনুষ্ঠানটো কৰি তুলিছে। আজি সকলোৱে মিলি কামবোৰ কৰি আছে, দিনৰ পৰা কৰি আছে। আচলতে ৩-৪ বছৰৰ পৰা এনেধৰণে গাঁৱৰ জ্যেষ্ঠসকল মানে কি আৰু সভাপতি, ছেক্ৰেটাৰী প্ৰমুখ্যে কৰি বহু জ্যেষ্ঠজনে সহায় সহযোগ কৰি আছে। আমি বিশেষ সহায় কৰিব পৰা নাই। আজি গৈছোঁ যদিও যিহেতু মোক পৰহি দিনা এটা দুৰ্ঘটনা হৈছে, গতিকে ময়ো সহায় কৰিব পৰা নাই, কেৱল ভিডিঅ'টোহে বনাই সকলোকে জনাইছোঁ। এয়া হনুমান মূৰ্তি এভাগো আছে আমাৰ নামঘৰত, বহু পুৰণা অতীজৰ পৰা আছে। লগতে কাষতে গৰুণ্ডৰ পক্ষী আছে, সন্মুখত এইবাৰ জয় বিজয় প্ৰতিষ্ঠা কৰা হ'ব। এয়া হৈছে আমাৰ যিখন মূল গুৰু আসন, এই গুৰু আসন। গতিকে সকলোকে আচলতে এই দুখৰ দিনতো আমাৰ যিহেতু এই নামঘৰভাগৰ প্ৰতিষ্ঠাৰ দিনটো বহু মাহ আগৰ পৰাই লৈ থোৱা হৈছিলে, গতিকে দুখৰ দিন হ'লেও আমাৰ এই অনুষ্ঠানভাগ কৰিব লাগিব। যিহেতু সময় ৰৈ নাথাকে, দুদিন পিছতে দুৰ্গা পূজা, গাঁৱত আকৌ দুৰ্গা পূজাৰ কথাখিনি আহিব। গতিকে এনেধৰণে আমাৰ সজাই পৰাই তোলা হৈছে আৰু আমি নিজৰ ফালৰ পৰা যথেষ্ট যিমানখিনি সহায় সহযোগ কৰিব পৰা গৈছে, এতিয়া নহয় আগৰ পৰাই কৰি থকা হৈছে। এয়া হৈছে আমাৰ গাঁৱৰ নামঘৰভাগৰ মূল গুৰু আসন। ইয়াতে দুগছি চাকি আছে, আমাৰ ইয়াতে দুগছিকৈ চাকি জ্বলোৱা হয়। ইয়াৰ কাৰণো জ্যেষ্ঠসকলে ব্যাখ্যা কৰিব, আপোনালোকে যদি বিচাৰে জানিবলৈ কেতিয়াবা। আৰু চন্দ্ৰতাপসমূহো ধুনীয়াকৈ ধুই পখালি সকলোৱে ধুনীয়াকৈ ৰখা হৈছে আৰু খুব এটা ধুনীয়া পৰিৱেশ ইয়াতে মানে অহা কাইলৈ হ'ব। এক মাংগলিক অনুষ্ঠান হ'ব, খুব সুন্দৰ এক অনুষ্ঠান কাইলৈ আমি দেখিবলৈ পাম। গাঁৱৰ ৰাইজ সাক্ষী হ'ম, লগতে যিসকল নিমন্ত্ৰণ জনাইছোঁ তেওঁলোকেও চাব পাৰিব। এই অনুষ্ঠান খুব ধুনীয়া হ'ব। আৰু এই যে বাঁহৰে এইখিনি বনাই থকা হৈছে কিয় জানেনে? আপোনালোকে যে আমাৰ নামঘৰত চাকি তেল শলিতা দি পঠায়, যিখিনি আপোনালোকে নিজে জ্বলাই যায় বা আপোনালোকৰ কাৰণে এগছি চাকি মই জ্বলাওঁ, তাৰপিছত যিখিনি তেল থাকি যায়, তাই বহুখিনি তেল মই ভাবিছোঁ আপোনালোকৰ বাবে ৰাইজলৈ এনেধৰণে দান কৰিম, যাতে আপোনালোকৰ তেলৰ দ্বাৰা আমাৰ গাঁৱৰ প্ৰায় গোটেই গাঁওখনেই যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। যিহেতু মনবোৰ বৰ ভাল নহয় জুবিনদাৰ ঘটনাটোৰ কাৰণে, গতিকে যিমানখিনি পাৰোঁ এনেধৰণে খুঁটিতে, বাঁহৰ খুঁটি বনোৱা হৈছে, খুঁটিতে চাকি গছ দি পেলাই গোটেই গাঁওখন পোহৰাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ।